ইতিমধ্যে আমি গম পাইছো উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে শ্যাম কানু মহন্ত লগতে গ্ৰেপ্তাৰৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল যাৰ বাবে এতিয়া সিআইডিৰ ভুলৰ বাবে এই মৃত্যুৰ যি গোচৰ স্থানান্তৰ হোৱাৰ সম্ভাৱনা আছে আপোনাৰ পৰা জানিম সবিশেষ দীপক হয় নিশ্চয় গোটেই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে এতিয়া কিয়নো যি আবেদন দাখিল কৰিছে শ্যাম কানু মহন্তই সেয়া হ'ল ট্ৰান্সফাৰ পিটিশ্যন বুলি কোৱা হয় অৰ্থাৎ গোচৰটো স্থানান্তৰ কৰিব লাগে তেওঁ যি আবেদন দাখিল কৰিছে এখন লেখ আবেদন দাখিল কৰিছে ফৌজদাৰী লেখ আবেদন তাৰ মূল কথাটো হ'ল যে অসমত তেওঁৰ বিচাৰ প্ৰক্ৰিয়া চলিব নালাগে বা যিটো ইনভেষ্টিগেশ্যন হৈ আছে সেইটো অসমত চলিব নালাগে তেওঁৰ মূল যুক্তি কি আমি এতিয়ালৈ জানিব পৰা নাই কাৰণ পিটিশ্যনখন এতিয়াও ৰাজহুৱা হোৱা নাই বা কোৰ্টত কেছটো এতিয়ালৈ উঠা নাই হিয়াৰিঙত অহা নাই কিন্তু মূল কথাটো এইটোৱে হ'ব চাগে যি চিকিউৰিটি ৰিজন থাকিব কাৰণ অসমত ব্যাপক প্ৰতিবাদ হৈছে গতিকে সেই বাহানা কৰি সেই আচলতে সুবিধা গ্ৰহণ কৰি শ্যাম কানু মহন্তই লেখ আবেদন এখন দাখিল কৰিছে ফৌজদাৰী লেখ আবেদন দাখিল কৰিছে আৰু স্বাভাৱিকতেই এনেধৰণৰ যেতিয়া আবেদন দাখিল কৰা হয় তেতিয়া ভাৰত চৰকাৰ অসম চৰকাৰ বা অন্যান্য পক্ষসমূহক আবেদন তেওঁক অন্য এটা পাৰ্টি হিচাপে বা অপজিট পাৰ্টি হিচাপে তেওঁলোকে ৰাখে অৱশ্যে এটা কথা নিশ্চিত যে আদালতে এতিয়াও ৰায় প্ৰদান কৰা নাই তেওঁ যে আবেদন দাখিল কৰিছে তেওঁ যে স্থানান্তৰ হ'বই গোচৰটো সেইটো কোনো নিশ্চয়তা নাই যিহেতু সমগ্ৰ প্ৰক্ৰিয়াটো বিচাৰাধীন হৈ আছে গতিকে আমি এতিয়াই কৈ দিব নোৱাৰো যে কেছটো অসমৰ বাহিৰলৈ যাব নে নাযায় কিন্তু এটা কথা নিশ্চিত যে যথেষ্ট যিটো সময় দিয়া হ'ল শ্যাম কানু মহন্তক সাৰেণ্ডাৰ কৰিবই কওক বা এৰেষ্ট কৰিবলৈ সেইখিনি আচলতে যথেষ্ট এটা সুবিধা প্ৰদান কৰিলে কিন্তু তাতকৈ ডাঙৰ কথাটো মই যিটো ভাবিছো এই মুহূৰ্তত সুপ্ৰিম কোৰ্টত কেছ ফাইল কৰিলে চিগনেচাৰ কৰিব লাগে আৰু সেইটো মোষ্ট প্ৰবেবলি ভাৰতত থাকি কৰিব লাগে এতিয়া 30 তাৰিখে যদি তেওঁ পিটিশ্যনখন দাখিল কৰিলে তেনেহ'লে তেওঁ 30 তাৰিখে দিল্লীত আছিল নেকি এইটো এটা এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন যে 30 তাৰিখে শ্যাম কানু মহন্ত দিল্লীত আছিল নেকি কাৰণ সাধাৰণতে স্পেচিয়েলাইজ প্ৰভিজন আছে যদি মই নাজানো সাধাৰণতে এখন পিটিশ্যন যেতিয়া সুপ্ৰিম কোৰ্টত ফাইল কৰিব লাগে তেতিয়া যিজনে ফাইল কৰে তেওঁ চিগনেচাৰ কৰিব লাগে গতিকে এইটো মই ভাবো এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তৰ যে 30 তাৰিখে শ্যাম কানু মহন্ত দিল্লীত আছিল নেকি দিল্লীত থাকি তেওঁ যি অধিবক্তা তাৰ চিগনেচাৰ কৰিছিল নেকি আমি যিটো বাৰে বাৰে কৈ আছো যে ছিংগাপুৰত আছে তেওঁ প্ৰকৃততে হয়তো ভাৰতত বা দিল্লীত কেতিয়াবা আহিছে নেকি এইটো এটা ডাঙৰ প্ৰশ্নবোধক আৰু স্বাভাৱিকতেই অসম চৰকাৰৰ তৰফৰ পৰা এতিয়া ৰিপ্লাই প্ৰদান কৰা হ'ব যে কিয় স্থানান্তৰ কৰিব নালাগে চৰকাৰৰ তৰফৰ পৰা ৰিপ্লাই প্ৰদান কৰা হ'ব কিয় স্থানান্তৰ কৰিব নালাগে গতিকে এতিয়া যিয়ে নহওক গোটেই বিষয়টো এটা আইনী মেৰপেচত সোমাই গৈছে আৰু অসমৰ ৰাইজে যিটো বিচাৰিছে আমি আৰম্ভণিৰ পৰা কৈ আহিছো বা আমাৰ অসম লাইভ 24 যিটো কেম্পেইন কৰিছো যে জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে এটাই বিচাৰিছে যে আইনী মেৰপেচত যাতে গোটেই বিষয়টো সোমাই নাযায় যি ন্যায়ৰ কথা কোৱা হৈছে সেই ন্যায় যাতে লাভ কৰে সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ